গুৱাহাটীত কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ আঁচনিৰ অধীনত মঞ্চত দুই মামা একেলগে एक मामा नहीं अब दो मामा है एक मामा इधर है और एक मामा उधर है और जब मामा ही मुख्यमंत्री हो और मामा ही कृषि मंत्री हो और ग्रामीण विकास मंत्री हो तो मामा खाली हाथ कैसे आएगा कुछ ना कुछ लेके ही आएगा গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু কলা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা আঁচনি বিতৰণ অনুষ্ঠানত উপস্থিত হৈ কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা গ্ৰাম্য বিকাশ যোজনাত অসম দেশৰ ভিতৰতে প্ৰথম ग्रामीण विकास की योजनाओं में मैं आप सबसे कहना चाहता हूं असम हिंदुस्तान में पहले स्थान पर है असम नंबर 1 बन गया है এই অনুষ্ঠানতে কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত 1500 কিলোমিটাৰ নতুন পথ নিৰ্মাণত অনুমতি প্ৰদান কৰে ইয়াৰ বাবে 1800 কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এই যোজনাৰ অধীনত অসমত আজি আমি 1500 কিলোমিটাৰ নতুনকৈ পথ নিৰ্মাণৰ অনুমোদন পালোঁ আৰু কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই 1500 কিলোমিটাৰ ৰাস্তা বনাবৰ কাৰণে আজি আমাক 1800 কোটি টকাৰ অনুমোদন আগবঢ়াইছে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰাজ্যৰ কৃষকক উপকৃত কৰাৰ উদ্দেশ্যে এফপিঅ সকলক প্ৰদান কৰা হ'ব 15 লাখ টকা সোমবাৰে 254টা এফপিঅক প্ৰথম কিস্তিত 15 লাখ টকা প্ৰদান কৰা হয় আমাৰ বাজেটত ঘোষণা কৰিছিলোঁ যে যিবিলাক ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আছে চমুকৈ যাক আমি এফপিঅ বুলি কওঁ তেওঁলোকক এই বছৰ আমি 15 লাখ টকাকৈ আগবঢ়াম আজি তাৰে প্ৰথম কিস্তিৰ 12 লাখ টকা আমি 254টা এফপিঅৰ মাজত বিতৰণ কৰিলোঁ এই অনুষ্ঠানতে কৃষক হিতাধিকাৰীৰ বাবে পাৱাৰ টিলাৰ ক্ৰয়ৰ বাবে কেন্দ্ৰই দিলে অতিৰিক্ত অনুদান অসমৰ সৰিয়হ ক্ৰয়ৰ বাবেও কেন্দ্ৰই দিলে অনুমতি हमने पावर टिलर के लिए यहाँ डिमांड आई थी कि काफ़ी कृषि के क्षेत्र में पावर टिलर की आवश्यकता है 40.5 करोड़ रुपया अतिरिक्त रूप से RKVY और कृषि उन्नति के अलावा क्योंकि 650 करोड़ रुपए के आसपास पहले आसाम को दिए थे तो ये राशि और जोड़ने का काम किया है अलग अलग सरसों की खरीद के लिए मैं बधाई देता हूँ मुख्यमंत्री जी को किसानों को 500 रुपया पर क्विंटल MSP के अतिरिक्त दिया जाता है लेकिन खरीदी के लिए आसाम ने कहा था कि इसको PSS में भारत सरकार खरीदे तो उसकी स्वीकृति भी मिली है আনহাতে চাহ বাগানৰ বাসিন্দাৰ বাবে চৰকাৰে মাটিৰ লগতে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ মাটিটো নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও আজি ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম যেতিয়া চাহ শ্ৰমিকে মাটিও পাব ঘৰো পাব এই অনুষ্ঠানতে পেপচি আৰু SBIৰ মাজত অসমৰ আলু খেতিয়কৰ লাভৰ স্বাৰ্থত এক চুক্তিও সম্পন্ন হয় পেপচি কোম্পানীয়ে খুব ভাল দাম দি অসমৰ কৃষকৰ পৰা তেওঁলোকে আলু কিনিব যিমান প্ৰয়োজন কিন্তু আলু খেতি কৰিবৰ কাৰণে কৃষকক পইচা লাগিব ষ্টেট বেংকে কৃষকক পইচা দিব পেপচিয়ে আলু কিনিব আৰু পেপচিয়ে বাই চেক পেমেণ্ট কৰিব কাক বেংকক যাতে বেংকে নিজৰ টকাখিনি কাটি ৰাখি প্ৰফিটখিনি কৃষকক দিব পাৰে উল্লেখযোগ্য যে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1 লাখ হিতাধিকাৰীলৈ গৃহ প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হয় কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV